লংকাৰ দৃশ্য লংকাত হাতীয়ে ঘৰ দুৱাৰ কৃষি পথাৰৰ লগতে এফালৰ পৰা উপদ্ৰৱ চলাই এতিয়া শিক্ষানুষ্ঠানো ভাঙি চিঙি চুৰমাৰ কৰিছে। লংকাৰ শিক্ষা প্ৰাথমিক খণ্ডৰ অন্তৰ্গত গোসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত আক্ৰমণ কৰে বন্যহস্তীৰ জাকে। লামডিং সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা বিদ্যালয়খনত চলোৱা হাতীৰ সন্ত্ৰাসৰ বাবে সমস্যাত পৰিছে এতিয়া শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল। হাতীৰ সন্ত্ৰাসৰ বাবে এটা উপযুক্ত শ্ৰেণীকোঠাৰ অভাৱত পৰিছে ছাত্ৰ ছাত্ৰীসকল। বিগত এসপ্তাহ ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই বিপৰ্যস্ত কৰি তুলিছে জনজীৱন। ৰাইজে বন বিভাগ আৰু প্ৰশাসনক তৎপৰতাৰ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। যোৱা নিশা বনৰীয়া হাতীৰ জাক এটাই লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত গোসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত ক্ষতিসাধন কৰে, উপদ্ৰৱ চলায় আৰু বিদ্যালয়খনৰ খিৰিকী ভাঙে, ভিতৰৰ আচবাব পত্ৰকে ধৰি বিভিন্ন সা সামগ্ৰী বিস্তৰভাৱে ক্ষতিসাধন কৰে। এইবাৰকে ধৰি বিদ্যালয়খনত মুঠ 8 বাৰলৈ বন্যহস্তীয়ে আক্ৰমণ চলালে, যাৰ ফলত বিদ্যালয়খনৰ আন্তঃগাঁথনি একেবাৰে ভাঙি পৰিছে। বিদ্যালয়খনৰ উন্নয়নত যথেষ্ট বাধা আহিছে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি যথেষ্ট পৰিমাণে হাতীৰ উপদ্ৰৱৰ বাবে কমি গৈছে। লগতে যোৱা 22 তাৰিখে এই বিদ্যালয়খনত বন্যহস্তীয়ে আক্ৰমণ চলাই যথেষ্ট ক্ষতিসাধন কৰিছিল। আজি দুমাহো নহ'ল, পুনৰ আজি যোৱা নিশা বন্যহস্তীয়ে যথেষ্ট ক্ষয় ক্ষতি সাধন কৰিলে।